আজি মই গুৱাহাটী মেডিকেল কলেজলৈকে আহিছিলোঁ। গুৱাহাটী মেডিকেল কলেজৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা চিকিৎসকসকলৰ লগত কোভিডৰ শেহতীয়া পৰিৱেশ আলোচনা কৰিছিলোঁ। ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই প্ৰায় প্ৰতিদিনে চিকিৎসালয়লৈ গৈ বিভিন্ন ধৰণে বিষয়াসকলৰ লগত কথা পাতি কোভিডৰ পৰিৱেশ জোৰা মাৰিবৰ বাবে চেষ্টা কৰি আছে আৰু মই অত্যন্ত আশাবাদী যে অনাগত 7 বা 10 দিনৰ ভিতৰত আমি কিছু সকাহ পাম, তেনেকুৱা ধৰণে মই আশাবাদী। আপোনালোকে জানে যে আজিৰ দিনত আমাৰ এক্টিভ কেছ 42,144টা আছে আৰু ইতিমধ্যে আমি কোভিডৰ প্ৰথম আৰু দ্বিতীয় ৱেভ লগ লাগি 1,984 জন ব্যক্তিক আমি হেৰুৱাইছোঁ আৰু ডেথ ৰেট এটা সময়ত আমাৰ 0.50 আছিলে, এতিয়া 0.62লৈকে বৃদ্ধি হৈছে। সামান্য বৃদ্ধি শতাংশ হাৰত দেখা গৈছে। আমি প্ৰতিটো দিনে 60,000 টেষ্ট কৰি আছোঁ আৰু 30 এপ্ৰিলৰ পৰা 6 মেলৈকে যিটো সপ্তাহ আছিল, সেই সপ্তাহত গড়ে 3,966টা কেছ আমি প্ৰতিদিনে পাইছিলোঁ। কিন্তু পাৰ হৈ যোৱা সপ্তাহটোত আমি প্ৰতি সপ্তাহত এভাৰেজত প্ৰতিদিনে 5,410টা কেছ পাইছোঁ। অৰ্থাৎ প্ৰায় আমি যদি চাওঁ যে 1400টা কেছ যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত বাঢ়িছিলে। আমি কেইটামান সিদ্ধান্ত লৈছোঁ। সেইটো হ'ল যে গুৱাহাটী মহানগৰীত আমি 17 মে'ৰ পৰা প্ৰতিদিনে 20,000 নতুনকৈ টেষ্ট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়া গুৱাহাটীত 7-8,000 টেষ্ট হয়। 17 তাৰিখৰ পৰা আমি 20,000 কৰি টেষ্ট কৰিব খুজিছোঁ। 1 লাখ টেষ্ট কৰাৰ আমি লক্ষ্য বান্ধিছোঁ, কিন্তু এতিয়ালৈকে তালৈকে আমি যাব পৰা নাই। কিন্তু প্ৰতিদিনে 1 লাখ টেষ্ট কৰাৰ চেষ্টা আমাৰ অব্যাহত থাকিব। কোভিড কেয়াৰ চেণ্টাৰৰ নামত আমি 3,000টা অতিৰিক্ত বেড বনাইছোঁ আৰু ইয়াৰ পিছত আমি চাব যাম GMCHৰ কাৰ পাৰ্কিঙতো 200টা ICU নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে। কালাপাহাৰত 24টা চলি আছে। DRDOৰ লগত এখন আমি 300 বেডেড হস্পিটেল কৰাৰ বাবে MOU চহী কৰিছোঁ আৰু DRDOক ইতিমধ্যে আমি 19 কোটি টকা মুকলি কৰি দিছোঁ, যাতে তৎকালীনভাৱে তেওঁলোকে আমাৰ চিকিৎসালয়খন নিৰ্মাণ কৰি দিব পাৰে। আমাৰ হাতত ৰেমডিচিভিৰ আদি পৰ্যাপ্ত পৰিমাণে আছে। অক্সিজেন আমাৰ লগত থকাৰ উপৰিও বৰ্তমান আমাক ভাৰত চৰকাৰে প্ৰতিদিনে 25 মেট্ৰিক টন অক্সিজেন আমাক এলট কৰিছে আৰু এই অক্সিজেন আমি দুৰ্গাপুৰ আৰু বাৰ্ণপুৰ পশ্চিমবংগৰ এই দুইটা স্থানৰ পৰা আমি আনি আছোঁ। আমাৰো নিজৰ অক্সিজেন জেনেৰেশ্যন প্লান যি আছিল, অহা কালিৰ পৰা তাত আমাৰ 14 মেট্ৰিক টন সংযোজিত হ'ব। কাৰণ গুৱাহাটীৰ পুৰণা ফেক্টৰী এটা আমি ৰিপেয়াৰ কৰি লোৱাৰ ফলত 14 MTৰ আমাৰ ক্ষমতা বাঢ়িব অহা কালিৰ পৰা। আমি অসমৰ উপৰিও প্ৰতিদিনে 1 মেট্ৰিক টন অক্সিজেন আমি ত্ৰিপুৰাক দি আছোঁ আৰু 5 মেট্ৰিক টন অক্সিজেন আমি অৰুণাচল প্ৰদেশ চৰকাৰকো আমি দি আছোঁ, যিহেতু বৰ্তমান আমাৰ অক্সিজেন এভেইলেবিলিটি আছে বা আমি এভেইলেবিলিটি বৰ্তমান আমাৰ বহুত বেছি আমি প্ৰেছাৰলৈকে অহা নাই। টি গাৰ্ডেনত কোভিড কেছ হ'লে কেনেকৈ তাক নিয়ন্ত্ৰণ কৰা হ'ব, তাৰ ওপৰত ডিটেইল SOP এখন স্বাস্থ্য বিভাগে অহাকালি প্ৰকাশ কৰিব। ভেকচিনেশ্যনৰ ক্ষেত্ৰত আমি বৰ্তমানলৈকে 27,56,790 জন ব্যক্তিক ভেকচিন আমি দিব পাৰিছোঁ আৰু
আমাৰ এই ভেকচিন কাৰ্যসূচী নিৰন্তৰ গতিত চলি আছে। আজি আমাৰ হাতত 3,70,000 ভেকচিন আমাৰ লগত মজুত আছে আৰু অসম আৰোগ্য নিধিৰ পৰা আমি বিলো 44 ইয়াৰ্ছৰ মেডিচিন আমি কিনি আছোঁ আৰু ভেকচিন কিনি আছোঁ। 44ৰ এজ গ্ৰুপৰ ওপৰৰ ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাই আছোঁ। আজি মই গুৱাহাটী মেডিকেল কলেজত আহিছিলোঁ। অহাকালি কোভিডৰ পৰিস্থিতি সম্যক বুজ ল'বলৈ মই তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈকে যাম আৰু মোৰ সতীৰ্থ মন্ত্ৰীসকলে ইতিমধ্যে জিলাই জিলাই ভ্ৰমণ কৰিছে আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও নিৰন্তৰ কোভিড নিয়ন্ত্ৰণৰ কামৰ বাবে লাগি আছে। আমাৰ বিষয়াসকলেও লাগি আছে আৰু বৰ্তমানলৈকে মই আশাবাদী যে ICU বেড, অক্সিজেন বেড বা অক্সিজেনৰ অসুবিধা নোহোৱাকৈ আমি আমাৰ লোকসকলক বা আমাৰ ৰোগীসকলক আমি সেৱা কৰিব পাৰিম। 17 মে'ৰ পৰা গুৱাহাটীত 50 বছৰৰ ওপৰত যোন কোভিড ৰোগী ধৰাত পৰিব তেওঁলোকৰ কাৰণে আমি মেণ্ডেটৰী কোৱাৰেণ্টাইন কৰাৰ সিদ্ধান্ত লৈছোঁ। যদিহে কাৰোবাৰ ঘৰত উইথ এটাচ লেট্ৰিন বাথৰুম বেলেগ ৰুম নাই তেতিয়াহ'লে অহা 17 তাৰিখৰ পৰা কোভিড হ'লেই আৰু 50 বছৰৰ ওপৰ হ'লেই তেওঁ হস্পিটালত থাকিব লাগিব বা কোভিড কেয়াৰ চেণ্টাৰত থাকিব লাগিব। কাৰণ আমি দেখা পাইছোঁ যে GMCHত বৰ্তমানলৈকে যোৱা এই ছেকেণ্ড ৱেভত 180জন ব্যক্তিৰ মৃত্যু হৈছে আৰু ইয়াৰ ভিতৰত more than 50% অকল 50 বছৰৰ ওপৰৰ ঊৰ্ধৰ ব্যক্তি। সেইকাৰণে আমি এই ক্ষেত্ৰতো অলপমান কঢ়া হ'ব লাগিব আৰু সেই ধৰণে আমি আগবাঢ়িছোঁ। সময়ে সময়ে আপোনালোকক স্বাস্থ্য বিভাগে জনাই থাকিব। যদি মোৰ পৰা আপোনালোকে কিবা জানিব বিচাৰিছে আপোনালোকে 2-এটা প্ৰশ্ন কৰিব পাৰে। 17 মে'ৰ পৰা 50 বছৰৰ ওপৰত যাৰ কোভিড হ'ব গুৱাহাটীত তেওঁলোকৰ কোৱাৰেণ্টাইন হস্পিটাল বা কোভিড কেয়াৰ চেণ্টাৰত হ'ব। ঘৰত আৰু তেওঁলোক থাকিব নোৱাৰিব। যদিহে এটেচ টয়লেট বাথৰুম আৰু অকলশৰীয়া ঘৰত ৰুম নাই, আমি কোভিড কেয়াৰ চেণ্টাৰবিলাকত চিট আমি বঢ়াইছোঁ আৰু এতিয়া আমি হোম কোৱাৰেণ্টাইন লাহে লাহে আমি কমাই দিম। লকডাউনৰ সম্ভাৱনা গোটেই অসমত নাই, কিন্তু ডিব্ৰুগড়, তিনিচুকীয়া আৰু গুৱাহাটী মহানগৰীত যদি পৰিৱেশ উন্নত নহয় অহা 7 দিনত হয়তো আমি ইয়াতকৈও বেছি ৰেষ্ট্ৰিকশ্যনৰ কথা চিন্তা কৰিব লাগিব। ভেকচিন চেণ্টাৰ আমি বঢ়াম যেতিয়া ভেকচিনৰ এভেইলেবিলিটিটো বাঢ়িব। আজিৰ দিনত আমি ভেকচিন চেণ্টাৰ বঢ়ালে ভেকচিন দিব পৰা আমি অৱস্থাত নাই, কাৰণ এতিয়ালৈকে ভেকচিনৰ ষ্টকটো বঢ়া নাই। এই মাহৰ শেষৰ ফালৰ পৰাহে ভেকচিনৰ ছাপ্লাই বাঢ়িব, তেতিয়া আমি চেণ্টাৰ আমি ডেফিনেটলি বঢ়াই দিম। অহাকালি আমাৰ ভিডিঅ' কনফাৰেন্স আছে জিলা উপায়ুক্তৰ লগত। তাতে মই স্পষ্ট নিৰ্দেশ দিম যে ভেকচিন চেণ্টাৰবিলাকত ছ'চিয়েল ডিষ্টেঞ্চ মানিব লাগিব। 0.62% বুলি আমি ক'ব লাগিব। এইবাৰ মৃত্যুৰ সংখ্যা বঢ়াৰ মেইন কাৰণ এইটোৱে, যিটো ইণ্ডিয়ান ষ্ট্ৰেইন বা যাক ডাবল মিউটেণ্ট ষ্ট্ৰেইন বুলি কওঁ, তাৰ মানুহক মাৰি দিয়াৰ ক্ষমতাটো আগৰ ষ্ট্ৰেইনবিলাকতকৈ বহুত বেছি। এইটো বেমাৰটোৱে ৰূপ এনেকুৱা হৈছে যে আগতে তাৰ ঘাতক ক্ষমতা যিমান আছিলে তাতকৈ নতুন ষ্ট্ৰেইনটোৰ ঘাতক ক্ষমতা বেছি। কোনোবা এৰিয়া যদি আমি কোৱাৰেণ্টাইন কৰোঁ, সেই কোৱাৰেণ্টাইন এৰিয়াৰ ভিতৰত যদি কোনোবা দুখীয়া মানুহ থাকে তেওঁলোকক আমি যোৱাবাৰৰ দৰে এটা 2000 টকাৰ এককালীন আমি খোৱা বোৱাৰ সুবিধা কৰি দিম, অৰ্থাৎ কিছু চাউল, কিছু দালি এনেকৈ দিম। অহা সোমবাৰৰ পৰা ইয়াক আমি আৰম্ভ কৰিম। ৰবিবাৰে মোৰ DCSPৰ লগত ভিডিঅ' কনফাৰেন্স আছে, তাৰপিছত সোমবাৰৰ পৰা এই ব্যৱস্থাটো আৰম্ভ হ'ব। বৰ্তমানলৈকে মোক প্ৰিন্সিপালে কৈছে যে বেডৰ অভাৱ নাই। ICUৰ আজি অলপ প্ৰেছাৰ আছে। আজি মাত্ৰ GMCHত 7খন ICU খালী আছে, কিন্তু 2 দিনৰ ভিতৰত 28টা নতুন ICU নিৰ্মাণৰ কাম সম্পন্ন হ'ব। আজিৰ দিনটোত 7খন ICU আছে, পৰহি আৰু 28খন তাৰ লগত সংযোজিত হ'ব।
ইন দি মিন টাইম 200 বেডৰ ICU-টো কমপ্লিট কৰাৰ কাৰণে আপোনালোকে মোৰ লগত যাব পাৰিব, তাক আমি খুব চেষ্টা কৰি আছোঁ যাতে খুব সোনকালে হৈ যায়। আৰু DRDOৰ যদি প্ৰজেক্টটো আমি কৰি দিম, পইচা পাতি পঠাই দিলোঁ, সৰু সজাই DRDOৰ 300 বেডেড হস্পিটেলখন হ'ব, তাতো ICUৰ সুবিধা থাকিব, 100 ICU থাকিব আৰু 200 অক্সিজেন বেড থাকিব, যিটো DRDOই হস্পিটেল কৰিব। তাৰ কাৰণে আমি 19 কোটি টকা ইতিমধ্যে DRDOক আমি দি দিছোঁ। ব্যক্তিগত চিকিৎসালয়ত চিটৰ অভাৱ হ'লে তেওঁলোক চৰকাৰত আহিব। চৰকাৰত আমাৰ অভাৱ হোৱা নাই, কিন্তু কোনোবাই নাৰ্ছিং হোমত থাকিব ইচ্ছা কৰিলেও বেড নহ'লে আৰু ক'ত নাৰ্ছিং হোমত থাকিব, ইয়াতে থাকিব লাগিব। 300 বেডেড হস্পিটেল হ'ব, তাত 200টা বেডত অক্সিজেন পাইপলাইন থাকিব আৰু 100টা ICU হ'ব। তাৰমানে GMCত 200টা ICU আমি বনাই আছোঁ, 100টা ICU DRDAত হ'ব, যথেষ্ট। পৰহিৰ পৰা আমি ডাউনটাউনৰ যিটো বন্দা কেম্পাছ, তাতেও আমি এখন হস্পিটেল বনোৱা কাম আৰম্ভ কৰিম। আমি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীকটো আমি কোনো পইচা নলওঁ ট্ৰিটমেণ্টত। ৰোগীক চলিবৰ বাবে পইচা দিয়াটো তেনেকৈ চিন্তা কৰা নাই, কিন্তু যদি কোনোবা কোৱাৰেণ্টাইনত থাকে তেতিয়াহ'লে আমি তেওঁলোকক 2000 টকাৰ খাদ্য সামগ্ৰী দিয়াৰ কথা চিন্তা কৰি আছোঁ।